নমস্কাৰ দৰ্শকসকল, আজি আপোনালোকৰ বাবে মই এটা জমনিৰ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো কিজানি ইতিমধ্যে আপোনালোকে চাইছে, কিন্তু মই ভাবিলোঁ যে মোৰ দৰ্শকসকলৰ সৈতে অকণমান ৰসকে লোৱা যাওক। অখিল গগৈ কেতিয়াবা সাংবাদিকৰ সেই বুমডালৰ আগত এনেধৰণে ফিতাহী মাৰে যে তাকে দেখি কিজানি তেওঁৰ অনুগামীসকলে ভাবে, বাপৰে পৃথিৱী কঁপাই দিব দেখোন মানুহজনে। তেওঁ তেনেকুৱা লম্ফজম্ফ দেখিলে আমাৰো তেনেকুৱা ভাৱ হয়। চলিত বিধানসভাৰ প্ৰথম দিনটোৰ আগদিনা তেওঁ এষাৰ কথা কৈছিলে, আপোনালোকে নিশ্চয় বহুতে দেখিছে। সাংবাদিকৰ আগত কৈছিলে যে এইবাৰ বিধানসভা অধিৱেশনত হিমন্ত বিশ্ব শৰ্মাক তেওঁ ইমানেই প্ৰশ্ন কৰিব, ইমানেই ব্যতিব্যস্ত কৰি তুলিব, ইমানেই জেৰা কৰিব যে মুখ্যমন্ত্ৰীয়ে কান্দি ল'ব। তেওঁ মুখ্যমন্ত্ৰীক কন্দুৱাই দিম বুলি ফিতাহী মাৰিছিলে সাংবাদিকৰ আগত। পিছত কি হ'ল জানেনে? আহক, এই ভিডিঅ'টো চালে আপোনালোকে অনুভৱ কৰিব পাৰিব। অখিল গগৈ ডাঙৰীয়া, আপোনাৰ যেতিয়া কাৰ্ডবিলাক শেষ হৈ যায় তেতিয়া আপুনি নতুন কাৰ্ড এখন খেলে, কিন্তু লগে লগে মোৰ মূৰত বুদ্ধি এটাও দি দিয়ে। কাৰণ মই প্ৰতিপক্ষই কোৱা বস্তুবিলাকৰ পৰা মই আইডিয়াও লৈ লওঁ। আজি আপুনি মোক এটা ভাল আইডিয়া দিলে যে অৰুণোদয়টো আৰু অলপ ভাল কৰি দিব লাগে। মানে কংগ্ৰেছক হৰুৱাবৰ কাৰণে আপুনি যিমান পৰামৰ্শ দিব লাগে আমাক সেইখিনি ইনডাইৰেক্টলি হ'লেও দি দিয়ে। য'ত অখিল গগৈ থাকে তাত আৰু শত্ৰু নালাগে, বন্ধু নালাগে। ইমান দিনে এইটো মোৰ মূৰত সোমোৱা নাছিলে যে কিবা এটা আৰু অৰুণোদয় কৰিব পাৰি। ধন্যবাদ, বুদ্ধিটো দি দিলে। আপোনালোককো ধন্যবাদ, আপোনালোকৰ হাৰা ৰাস্তাটো তেওঁ ক্লিয়াৰ কৰি দিলে। আপুনি মানুহটো কাৰ আচলতে? মনোৰঞ্জন তালুকদাৰ যে মোৰ এতিয়া মনোৰঞ্জন তালুকদাৰে মাল শব্দটো ব্যৱহাৰ কৰি গৈছে। অধ্যক্ষ মহোদয়ে এক্সপান্স কৰা নাই। আপুনি মাল শব্দ এটা কৈছিলে, অধ্যক্ষ মহোদয়ে এক্সপান্ড কৰা নাই। নাই কৰা নাই। মই কিবা এটা যেতিয়া মাল শব্দটো মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই উল্লেখ কৰিলে, অধ্যক্ষ মহোদয়ে এক্সপান্স কৰা নাই, তাৰমানে হাউচত এইটো শব্দ ক'ব পাৰি। গতিকে অখিল গগৈ মালটো কাৰ? মনোৰঞ্জন তালুকদাৰে কোৱাটো উঠাই দিয়ক, মই কোৱাটো উঠাই দিয়ক, মোৰ কোনো আপত্তি নাই। মই কোৱাটো মালটো টকা। মাল ইজ নট আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ড। আপোনাৰ মালটো পাৰ্লিয়ামেণ্টাৰী ৱৰ্ড হয়। প্লিজ, আপোনাৰ পুলিচে মালটো খাব। মাননীয় অধ্যক্ষ মহোদয়, এতিয়া 1 জানুৱাৰীত মোৰ প্ৰেছ কনফাৰেন্সখন আপোনালোকে মনত ৰাখিব। তেখেতে অখিল গগৈ ডাঙৰীয়াই ব্যক্তিগতভাৱেতো মোক পৰামৰ্শ নিদিয়ে, কথা বাৰ্তা কম পতা যায়। সেইকাৰণে এনেকুৱা মঞ্চৰ ব্যৱহাৰ কৰি হ'লেও তেওঁ মোক কিছু পৰামৰ্শ দি দিয়ে যাতে কংগ্ৰেছ বিলাকৰ দুৰ্গতি হ'ব পাৰে আৰু এলায়েন্সৰ মিটিঙত গৈ বিয়া বাৰুৰ কথা পাতি দিব। আজিলৈকে কোনোবাই শুনিছেনে ইমান ডাঙৰ এলায়েন্সৰ মিটিঙত? আৰে তেখেতৰ বিয়া পাতক, চৰকাৰ নাহিলেওতো তেওঁ বিয়া পাতিব লাগিব নহয়। চৰকাৰ আহিলেহে কিয় বিয়া পাতায়? ৰখি আছে, চৰকাৰ নাহিলেও বিয়া কৰাব লাগিব। যেতিয়াই মই ক'লো অখিল গগৈ কাৰ মানুহ, মনোৰঞ্জন তালুকদাৰে ক'লে আপোনাৰ মানুহ। এইটো মই লগাই দিছো দে, আপুনি ভিডিঅ' চাব। অখিল গগৈ ডাঙৰীয়াই ভিডিঅ' চাব লাগে। মই যেতিয়া ক'লো অখিল গগৈ কাৰ মানুহ, মনোৰঞ্জন তালুকদাৰে আমাৰ ফালে দেখুৱাই দিছে। যি একদম আপুনি আজি ভিডিঅ'টো চাব। কিন্তু মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া অলপ ভুল কৰিলে, মোৰ ফালে দেখুৱাই দিছে। মই লাহেকৈ গুচি দিছো যাতে আঙুলিটো পীযুষৰ ফালে গুচি। এইটো মোৰ নহয় মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া। অধ্যক্ষ মহোদয়, ইলেকশ্যন হওক নহওক, জিকক হাৰক, সেই নেতাজনৰ বিয়া কিন্তু আমি চবে খাব লাগিব। সেইটোৰ লগত হাৰা জিকাৰ কোনো কথা নাই। মই ইমান ভয় খাই গলো। বিজেপিত বিয়া বাৰুৰ কথা পাতিলে আমি কণ্ডিশ্যনেল নাপাতো। তোৰ বয়স হৈছে বিয়া কৰ, ঘৰত দেউতা মা ৰখি আছে, মাক বোৱাৰী এগৰাকী লাগে, বিয়া পাত। আপুনি কণ্ডিশ্যন দিছে ইলেকশ্যন জিকিলেহে বিয়া কৰাবি, হাৰি গ'লে কি হ'ব?
তাৰমানে গোটেই জীৱনটো বিয়া নাপাতিব নেকি? সেইকাৰণে মই কৈছো যে অখিল গগৈৰ দৰে বন্ধু থাকিলে বেলেগ নালাগে আৰু চলি যাব। দৰ্শকসকল, ইয়াতকৈ আৰু কিবা ডাঙৰ বেইজ্জতি লাগেনে মানুহক? একেবাৰে ৰাজহুৱা বেইজ্জতি। মুখ্যমন্ত্ৰীৰ পিছত তেওঁ ফিতাহী মাৰি থাকে, লম্ফজম্ফ কৰি থাকে, কিন্তু মুখ্যমন্ত্ৰীৰ প্ৰজ্ঞাৰ আগত, মুখ্যমন্ত্ৰীৰ বাকপটুতাৰ আগত চব পানীকৃত হৈ যায়। সঁচাকৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মানিব লাগিব। তেওঁৰ লগত কোনোবাই যে তৰ্কত প্ৰবৃত্ত হৈ জয় হ'ব, সেই কথা ভবাটো ভুল। যি নহওক, মুখ্যমন্ত্ৰীয়ে এই যে মাল শব্দটো ক'লে, সেই শব্দটোক লৈ ছ'চিয়েল মিডিয়াত ইতিমধ্যে বহুতে লিখালিখি কৰিছে আৰু মুখ্যমন্ত্ৰী এগৰাকীৰ মুখত তেনেকুৱা শব্দ শোভা নাপায় বুলি কৈছে। কিন্তু মাল শব্দটো একো বেয়া নহয়, আপোনালোকে অভিধান খুলি চাই ল'ব পাৰে। আমাৰ অসমীয়া ভাষাত 3টা মাল শব্দ আছে, অৰ্থাৎ মাল শব্দটোৱে 3টা মিনিং কৰে। 1 নম্বৰতে এটা মালে বুজায় মল্ল যুঁজাৰু, অৰ্থাৎ মাল যুঁজ কৰা লোক। 2 নম্বৰতে জতৰৰ বটিয়াডালক আমি মাল বুলি কওঁ। 3 নম্বৰতে মাল মানে হৈছে পণ্য দ্ৰব্য বা সামগ্ৰী, বস্তু। এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈৰ ক্ষেত্ৰত কোনটো মাল ব্যৱহাৰ কৰিছে বাৰু? নিশ্চয় আপোনালোকে সেই বিষয়ে আপোনালোকৰ অনুমান কমেণ্ট বক্সত লিখিব। বিধানসভাৰ অধিৱেশনবিলাকত এনেধৰণৰ জমনি প্ৰায় দেখা নাযায়। ইপক্ষই সিপক্ষৰ লগত তৰ্কযুদ্ধত লিপ্ত হোৱা দেখা যায়, দলাদলি হোৱা দেখা যায়, উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা যায়। যোৱাকালিৰ এই পৰিৱেশ আছিল ব্যতিক্ৰম। যি নহওক, আপোনালোকৰ মতামত, আপোনালোকৰ অভিমত কমেণ্ট বক্সত লিখিব। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।